23 মে 2025 অপৰা একাদশী হয়, অৰ্থাৎ আজি আপোনালোকলৈ মই কেইটামান মহা উপায় লৈ আহিছোঁ, যিকেইটা কৰি আপোনালোকৰ জীৱনলৈ সৌভাগ্য লৈ আহিব পাৰিব। একাদশী ভগৱান বিষ্ণু আৰু লক্ষ্মীজীক অৰ্পণ কৰা হয়। আজি লক্ষ্মী আৰু বিষ্ণুজীৰ যোগ বনিছে। আপোনাৰ জীৱনলৈ ধন ধান্যই আৰু সৌভাগ্য লৈ আহক, তাৰে কামনা কৰিছোঁ। আজি আপোনালোকে তুলসী মাৰ অৰ্থাৎ তুলসী গছজোপাৰ শিপা অকণমান ল'ব, লৈ আপোনালোকে এখন হালধীয়া কাপোৰত ধুনীয়াকৈ বান্ধি য'ত আপুনি লকাৰ আছে বা তিজুৰি আছে তাত ধুনীয়াকৈ থৈ দিব। দেখিব আপোনাৰ ঘৰত কেতিয়াও পইচাৰ অভাৱ নাহে। আৰু আপোনালোকে আজি এটা কইন ল'ব আৰু হালধীয়া কাপোৰত ধুনীয়াকৈ বান্ধি বিষ্ণুজীৰ চৰণত অৰ্পণ কৰিব। তেতিয়া আপুনি বিষ্ণুজীৰ কৃপা আপোনাৰ জীৱনত সদায় থাকিব। যদি আপোনাৰ পিতৃদোষ হৈ আছে বা বাৰে বাৰে আপোনাৰ অশান্তি হৈ আছে পিতৃদোষৰ কাৰণে, তেতিয়াহ'লে আপুনি আজি গাই গৰুক সেউজীয়া ঘাঁহ খুৱাব আৰু দুখীয়া মানুহক দান কৰিব। আৰু যদি আপুনি কৰ্জ মুক্তিৰ পৰা মুক্তি পাব বিচাৰিছে, যদি আপোনাৰ ধাৰ বহুত বেছি লাগি আছে, তেতিয়াহ'লে এই মন্ত্ৰটো জপ কৰিব 108 বাৰ। মন্ত্ৰটো হ'ল ওম অনন্তাই নমঃ। আকৌ এবাৰ মই গাই দিছোঁ, ওম অনন্তাই নমঃ। এই মন্ত্ৰটো 108 বাৰ জপ কৰিব। আৰু আপোনালোকে আজি বিষ্ণু সহস্ৰ নাম পাঠ কৰিব। আৰু সন্ধিয়া তুলসী মাৰ ওচৰত এগছি ঘিউ চাকি বন্তি জ্বলাব আৰু ওম নমো ভগৱতী বাসুদেৱায় নমঃ এই মন্ত্ৰটো জপ কৰি পৰিক্ৰমা কৰিব। দেখিব আপোনাৰ জীৱনলৈ কেনেকৈ সলনি আহিছে। থেংক ইউ।